আচ্ছা ৰাইজসকল, আমি পুনৰবাৰ এটা হামাৰ মেচিন ইয়াত আমি টেষ্ট কৰিবলৈ লৈছোঁ। ইয়াত আমি যেতিয়া এটা দানা বনাম, ইয়াত থলীয়া তুঁহ আৰু অন্যান্য উপাদান, জেনেৰেলি এইটো মাকৈ দিয়ে বুলি কয় বহুতে, মাকৈ, মাছ আদি ইত্যাদি মই অলপ ইয়াত দি লৈছোঁ। আৰু সেই অনুপাতে আমাৰ যিটো অলপ তুঁহ, কিছু পৰিমাণে তুঁহ দি দিছোঁ, অলপ ডাঙৰ ডাঙৰ তুঁহ। একদম আমাৰ ওচৰত ফলীয়া তুঁহ নাই, তথাপিও এই তুঁহখিনি ইয়াৰ লগত দি দিছোঁ। এনেকৈ ধৰণে এইখিনি আমি পালভাৰাইজ কৰাৰ পাছত ইয়াক আমি কেনেকৈ পেলেট বনাই সেই পৰ্যায়টোলৈ আমি গুচি যাম। ভাঙি দিব লাগিব। মাছটো যাব এইটো আমি এনেধৰণে পেলেট তৈয়াৰ কৰিছোঁ। খুব সহজ, এইটো 5 HP মটৰৰ সৈতে আছে আমাৰ ওচৰত। এতিয়া 10 মিনিটত যদি হয় তেতিয়াহ'লে 60 কেজি, আৰু প্ৰতি ঘণ্টাত অন্ততঃ 60-70 কেজি বিধেনা বনাব পৰা যাব। হেৰি ৱেট স্কেল লেখি আহিছে 7 কেজিমান, অনুমান 7 কেজিমান হৈ গৈছে। গতিকে আমাৰ এতিয়া 10 মিনিট লগা নাই। 10 মিনিট নহওঁতে যদি 7-8 কেজি হৈছে, এইখিনি কমেও 10 কেজি হ'ব। আমি ৱেট